অসমত কংগ্ৰেছ দলটো যি মূল নীতি আদৰ্শ বা কংগ্ৰেছ দলটোৰ প্ৰতিষ্ঠাৰ যি মূল ভেটি আছিল, সেই ভেটিৰ মূল নীতি আদৰ্শৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহিল। আৰু দলটোৰ ইমান বিপৰ্যয় হোৱাৰ পিছতো অসমত এতিয়ালৈকেও তেওঁলোকে কোনো শিক্ষা নললে, মানে ঠেকি যে শিকিব লগা এটা নীতি আছে, ঠেকিও আজিলৈকে কংগ্ৰেছে শিকিব পৰা নাই অসমত। আগৰ নিচিনাকে কেৱল মাত্ৰ ব্যক্তিগত সম্পৰ্কৰ যিটো মাপকাঠি আৰু পৰিয়াল কেন্দ্ৰিক যিটো আপোনাৰ সম্পৰ্ক, সেইটোৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছ দলটো অসমত চলি আছে। আমাৰ নিচিনা মধ্যবিত্ত এগৰাকী শিক্ষকৰ ঘৰৰ সন্তানৰ বাবে কংগ্ৰেছ দলটো আচলতে উপযুক্ত স্থান নহয়। ইয়াত আপোনাৰ হয়তো বুজন পৰিমাণৰ ধন থাকিব লাগিব, নেতৃত্বৰ পিছত আপুনি খৰচ কৰিব পাৰিব লাগিব, তোষামত কৰিব পাৰিব লাগিব। এটা সামন্তীয় যিটো মধ্যযুগীয় যি সামন্তীয় এটা নীতি, সেই নীতিৰে আচলতে আজিও কংগ্ৰেছ দল চলি আছে। ইমান বিপৰ্যয়ৰ পিছতো এতিয়াও তেওঁ নেতৃত্ব, অধিকাংশ নেতৃত্বে নিজকে এতিয়াও শাসনত থকা বুলিয়ে ভাবে। অসমৰ জনতাই যে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে, এই কথাটো অনুধাৱন কৰিব পৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াক লৈ অসমবাসীয়ে বা কংগ্ৰেছ দলৰ তৃণমূল নেতা, নিষ্ঠাৱান নেতা কৰ্মীয়ে যি সপোন দেখিছিল, এই সপোনক তেওঁ ফলপ্ৰসূ কৰিব নোৱাৰিলে। সেই সপোন বাস্তৱায়িত কৰাৰ যিটো আশা তেখেতক লৈ দেখিছিল, এই আশাৰ সম্পূৰ্ণ বিপৰীত তেখেতৰ কাম কাজ। আৰু বিগত দিনত কংগ্ৰেছে নিজৰ নীতি আদৰ্শ বা সমাজবাদী যি গণতান্ত্ৰিক এক ধৰ্মনিৰপেক্ষ আদৰ্শ, তালৈকে ঘূৰি আহক, ঘূৰি আহি সঁচাকে জনতাৰ দললৈকে ৰূপান্তৰিত হওক।